हाय हेलो नमस्कार व्यूअर्स केबीएस आसाम ब्लॉग्स एंड कॉइन्स भिडिओ आपलोকক स्वागतम जनालो मोर भिडिओটো जदि प्रथम चाइसे आपलाके एटा মই হলো এজন অসমৰ কইন্স কালেক্টৰ মোৰ নাম সুজিত নেওক মই নতুনকৈ আগতে কুমকুম বুলি ভাবো পাহৰি থাকো আজি প্ৰথম যিসকলে পুৰণা চাইছে ভাবিব আজি নতুনকৈ আৰম্ভ কৰিছে গতিকে মই হলো এজন কইন্স কালেক্টৰ মই পইচা বেচা আৰু কিনা কৰো খালি পইচা হলে নহব ৰেয়াৰ বা সার্কুলেটেড হ'ব লাগিব যেটো মিন্টত শৰ্টেজ বনিলে হে পইচাটো হে কালেকশন কৰা হয় আৰু বেচা কিনা হয় মই বুলি নহয় আপোনালোকে বেচা কিনা কৰিব পাৰিব তাত যেনেকৈ আমাৰ মেলা লাগে ঠিক তেনেকৈ কইন্সৰো এক্সিবিশন হয় মানে কইন্সৰ মেলা লাগে খালি অসমত বৰ কম হয় বাহিৰৰ জায়গাত বেছি হয় অসমৰ বাহিৰৰ জায়গাত এবছৰ 3বাৰ 4বাৰকে এখন ষ্টেটত লাগে কিন্তু আমাৰ অসমত প্ৰায় নহয় হলেও মাৰোৱাৰীৰ মাজতে সীমাবদ্ধ থাকে কোনোবা এখন হোটেলত হয় মাৰোৱাৰীৰ মাজতে মাৰোৱাৰী বিলাকে গমকে অসমীয়া বিলাকে গমে নাপাও গতিকে একিন এই বিষয়ে ভাবি মই অলপ সময় পেলাই কামটোত তাৰপিছত এতিয়া আপোনালোকলৈ বুলি ভিডিওটো আগবঢ়ালো আৰু আপোনালোকে চাই থাকিব আৰু যদি আপোনাৰ কাম আপুনি চাইছে যে খুচৰা পইচা দেখি চাইছে যে নিশ্চয় কইন্সৰ ওপৰত আপোনাৰ হাবিয়া আছে গতিকে এনেকুৱা ভিডিও পাই থাকিবলৈ ভিডিওটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব তাৰপৰা এতিয়া মেইন টপিকলৈ আহো ভিডিও কালি বনাইছিলো 10 পইচা ওপৰত যিকিটা কালেক্টেবল যিকিটা পইচা বেচা কিনা হয় সেই পইচা কিটাৰ ভিতৰত যদি কমন বুলি কওঁ হেতু কমন হয় আৰু মানে নতুন সাবস্ক্ৰাইবাৰ কেবাজনো হৈছে সেই কাৰণে মই কথাটো আজি আৰম্ভ কৰিবলগীয়া হ'ল তো কমন বুলি কলে কাম নাই মানে বেচা কিনা নহয় এস বুলি এস লিখা থাকিলে সার্কুলেটেড হয় হি ইনফিউচাৰত এতিয়াও বেচা কিনা হ'ব কিন্তু এতিয়া বহুত কম আৰু যেটো আৰ লিখা থাকে ৰেয়াৰ হয় মানে দুৰ্লভ হেতু পাবলৈ বৰ কঠিন হেতু বিচাৰতে গম পাব যে হেতু কেলে আৰ লিখা থাকে গতিকে আৰু এক্স হলে এক্সট্ৰিমলি ৰেয়াৰ হেতু আৰতকেও বেছি দামী গতিকে হেকিটা আপোনালোকে ধ্যান কৰিব মই ফালৰ কৈ যাম এটা 20 পইচা বনাইছিলে এটো পিতলৰ 1968 চনৰ পৰা 1971 চনৰ যেটো এলুমিনিয়াম ব্ৰঞ্জৰ 4.5 গ্ৰামৰ এই পইচাটো 1968 ত বনাইছিলে এটো পদুম ফুল থকা থাকিব এফালে এই পইচাটো অসমৰ মানুহৰ ম্যাক্সিমাম মানুহৰ এই পইচাটো আছে এই পইচাটো পদুম ফুল লাগিব এফালে হিন্দী আৰু ইংলিছত লিখা থাকিব এফালে হে ডিনোমিনেশনত লিখা থাকিব ভাৰত ইণ্ডিয়া তাপা অশোক স্তম্ভ এই পইচাটো 1968 চনৰ পৰা বনাইছিলে 1971 লে 1968 টোৰ যদি আমি চাবলৈ যাওঁ বম্বে কেলকাতা দুটা মিনিটত বনাইছিলে বম্বে টু কমন এস টু হল সার্কুলেট মানে কেলকাতা মিনিটৰ নো মিন মার্ক তাপা বম্বে মিন্ট হলে ডায়মন্ড মিন্ট তাপা 1969 ৰ হলে বম্বে মিন্ট মানে কমন আৰু কেলকাতা মিন্টৰ হলে সার্কুলেটেড মানে ডট মিন হলে কমন আৰু যদি নো মিন মার্ক হয় মানে সনটো তলত এই পইচাটো যদি আপোনালোকে ভালকে চাই এটো ইয়াৰ তলত এটা ফুট আছে 1971 ৰ তলত এটা ফুট আছে এটো হল বম্বে মিন্টৰ আৰু ইয়াত যদি একো নাথাকে তেতিয়া হ'ব হেতু নো মিন মার্ক তাত যদি ডট মিন থাকে তেতিয়া হ'ব নয়ডা আৰু যদি ষ্টাৰ এটা তৰা এটা লিখা দেখিব হেতু হ'ব হায়দৰাবাদ তো তেতিয়া হায়দৰাবাদৰ হেৰিয়াত বনোৱা নাছিলে এইটা পইচা বম্বে কেলকাতাতে বনাইছিলে তো বম্বে আৰু কেলকাতা মিন্টত হল বম্বে টু কমন কেলকাতা টু সার্কুলেটেড ঠিক তেনেকৈ 1969 1969 ৰ বম্বে টু কমন কেলকাতা টু সার্কুলেটেড 1970 ৰ গুটেকিটাই কমন আৰু 1971 ৰ টু কমন এই দুটাহে সার্কুলেটেড আছে এইকিটা ইন ফিউচাৰত বেছি পইচা হ'বগে আৰু দাম বাঢ়িব কিন্তু এটা বৰ্তমান ইয়াৰ ভ্যালু 25 ৰ পৰা 100 টকা বা 150 টকাৰ ভিতৰত তাৰ পিছত এটা বনালে 20 পইচা এটো 1982 পৰা 1997 নলকে এটো এলুমিনিয়াম ম্যাগনেসিয়ামৰ হয় ধাতু এই পইচাটো এই ডিনোমিনেশনত ভাৰত ইণ্ডিয়া লিখা থাকিব আৰু অশোক স্তম্ভ তাৰ পিছত আহিলে এটো পেছে হিন্দীত ইংলিছত এনেকে 20 বুলি লিখা থাকি ফ্লাৱাৰ থকা এই 20 পইচা কলে এটো এনেকুৱাহে বনাইছিলে 10 পইচা 5 পইচা বিলাকে বেলেগ ধৰণে বনালে 20 পইচাটো এনেকে বনোৱা তাৰ পিছত এই পইচা কিটা যদি আমি চাবলৈ যাওঁ 1982 পৰা 1997 ভিতৰত 1982 চনৰ বম্বে হায়দৰাবাদ দুটা মিনিটত বনাইছিলে মানে ডট মিন ডায়মন্ড মিন আৰু ষ্টাৰ মিন মার্ক হে দুইটা মিনিটৰ কমন তাপা কেলকাতা মিন্ট হায়দৰাবাদ মিনিটৰ কমন 1983 1984 ত বনাইছিলে বম্বে কেলকাতা হায়দৰাবাদ তিনটা মিনিটৰ বম্বে টু হলে সার্কুলেটেড আৰু কেলকাতা হায়দৰাবাদ হলে কমন তাপা 1985 ৰ হলে বম্বে টু কেলকাতা হায়দৰাবাদ তিনটা মিনিটত বনাইছিলে বম্বে টু সার্কুলেটেড কেলকাতা হায়দৰাবাদ কমন 1986 ৰ কিটাও কমন 1987 ৰ কিটাও কমন 1988 ৰ কিটাও কমন 1989 ৰ কমন 1990 ত কেলকাতা হায়দৰাবাদ দুটা মিনিটৰ ভিতৰত হায়দৰাবাদ টু মানে যেটো ষ্টাৰ মিন মাৰ্ক হেতু হল সার্কুলেটেড তাপা 1991 ৰ কেলকাতা হায়দৰাবাদ দুটা মিনিটৰ
ভিতৰত হায়দৰাবাদ টু চাৰ্কুলেটেড 1990 কেলকাতা হায়দৰাবাদ মিনিটৰ ভিতৰত হায়দৰাবাদ টু চাৰ্কুলেটেড তাৰপৰা 1991 কেলকাতা হায়দৰাবাদ 2টা মিনিটৰ ভিতৰত হায়দৰাবাদ টু চাৰ্কুলেটেড আৰু 1992 অকল এটা মিনিটত বনাইছিল অকল হায়দৰাবাদত হেতু চাৰ্কুলেটেড আৰু 1994 হায়দৰাবাদ মিনিটতে বনাইছিল হেতু চাৰ্কুলেটেড 1996 ৰো হায়দৰাবাদ মিনিটত বনাইছিল হেতু চাৰ্কুলেটেড 1997 ৰ হায়দৰাবাদ বনাইছিল হেতু ৰেয়াৰ 100 পৰা 500 টকাৰ ভিতৰত ইয়াৰ দাম হ'ব আৰু ইয়াৰ পইচাটো কন্ডিশন অনুযায়ীহে দাম হয় 50 ৰ পৰা 100 টকা আপোনাৰ ওচৰত কেনেকুৱা পইচা আছে তাৰ পিছত 20 পইচা হল হেকিটাই বনালে তাৰ পিছত আহি গল যেটো আমাৰ কমমেমৰেটিভ কইন মানে স্মৰণত বনোৱা হে পইচাটো এটো যেটো 20 পইচা এটা বনাইছিলে মহাত্মা গান্ধী ছবি থকা মহাত্মা গান্ধী ছবি থকা হেতু এলুমিনিয়াম ব্ৰঞ্জৰ হয় মানে পিতলৰ এলুমিনিয়াম পিতল দুটা মিক্স ধাতুৰে বনোৱা 1869 and 1948 হে পইচাটো আমি যদি চাবলৈ যাও বম্বে কেলকাতা হায়দৰাবাদ 3টা মিনিটতে বনাইছিলে 3টা মিনিটৰ ভিতৰত বম্বে টু কমন কেলকাতা হায়দৰাবাদ হলে মানে নো মিন মাৰ্ক ষ্টাৰ মিন মাৰ্ক হলে সাৰ্কুলেটেড এটো হল মহাত্মা গান্ধী তাৰ পিছত আৰু এটা বনালে ফুড ফৰ অল এটো বনালে আপোনাৰ যেটো লটাস থকা পদুম ফুল থকা ওপৰত হেইটি 1970 চনত 1970 ত বনাইছিল হেতু একে পিতল আৰু এলুমিনিয়ামৰ দুইটা মিক্স ধাতু বম্বে আৰু কেলকাতা দুটা মিনিটত বনাইছিল দুইটাই সাৰ্কুলেটেড তথাপিতো কেলকাতা মিনিটত অলপ শৰ্টেজ বনোৱাৰ কাৰণে কেলকাতা মিনিটত অলপ অকমান বেছি দাম তাৰ পিছত এটা 20 পইচা বনালে ওয়াৰ্ল্ড ফুড ডে বিশ্ব খাদ্য দিৱস তেনেকুৱা এই পইচাটো অলপ বেলেগ ধৰণৰ এনেকুৱা ঘটি এটা টাইপৰ থকা লেখিয়াকে ঘাট এনেকে থকা তাপা ডিনোমিনেশনত আছে হেতু এফালে ভাৰত পেছে লিখা থাকিব এফালে ইন্ডিয়া পেছে লিখা আছে এই পইচাটো কেলকাতা মিনিটৰ হলে সাৰ্কুলেটেড আৰু হায়দৰাবাদ মিনিটৰ হলে সাৰ্কুলেটেড কিন্তু এই পইচা কিটা অকমান শৰ্টেজ বনোৱাৰ কাৰণে ই আৰু হয়তো 1-2 বছৰ ই ৰেয়াৰ হৈ যাব এতিয়া আৰু ইয়াৰ ভ্যালু আছে মানে কন্ডিশন অনুযায়ী এফৰ মানে ফাইনৰ পৰা ইউএনসি কন্ডিশনৰ ভিতৰত ইয়াৰ 50 ৰ পৰা 500 টকা 400 টকা ভিতৰত তাপা বনালে ফিচাৰ্স এফএও সিৰিজৰ এটো যেটো মৎস্য উদ্যোগ এনেকে এই পইচাটো আছে যে মই ফটো কেবাজনো হোৱাটছএপত দিয়া ফটো পাইছো এই পইচাটো বনাইছিলে বম্বে কেলকাতা আৰু হায়দৰাবাদ দুটা মিনিটত এই দুইটাও সাৰ্কুলেটেড এগিটা পইচা ৰাখি থব ইন ফিউচাৰ ইয়াৰ কামত আহিব খালি কন্ডিশনৰ অনুযায়ী ইয়াৰ দাম মানে কিনুতাৰ বিকুতাৰ ওপৰতো দাম মানে নিৰ্ভৰ হয় গতিকে আজি 20 পইচা এগিটা আছিল 20 পইচাত বৰ বেছি 20 পইচা নাই সংখ্যক গতিকে এগিটা আজিলৈ ইমানকে কলো কালি অহাকালি পাৰিলে আৰু কিবা এটা টপিকৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম যদি কিবা টপিকৰ ওপৰত লাগে ইউটিউবত কমেন্ট কৰিব যে আমুকটো লাগে বা তামুকটো লাগে তেতিয়া মই অকমান হেৰি কৰিলে ভাল হয় ভিডিওটো বনাবলৈ আজি হওক নেক্সট এটা ভিডিও লগ পোৱাৰ আশাৰে জয় অসম